নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰত আৰু মোৰ সৈতে আছে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰবীণ কলিতা। আমি আপোনাক স্বাগতম জনাইছোঁ। আমি জানিব বিচাৰিছোঁ, ঢেকীয়াখোৱা বৰনামঘৰ বুলি ক'লে মানুহৰ আধ্যাত্মিক ভক্তিযুক্ত এটি অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্ম কেতিয়া হ'ল, ইয়াৰ ইতিহাস, ইয়াৰ ইতিবৃত্ত সম্পৰ্কে। 1450 1528 চন মহাপুৰুষ মাধৱগুৰু আমাৰ য'ত এতিয়া আসনভাগ আছে, য'ত তেখেতে জ্বলোৱা বন্তিগছি আছে, তাতে এহাল বৃদ্ধ দম্পতী আছিলে। সন্ধ্যা পৰত আহি সেই বৃদ্ধ দম্পতীৰ ঘৰত তেখেতে এৰাতি আশ্ৰয় লৈ তেখেতে দিহা নদীৰ কাষত এটি গছৰ মূঢ়াত ভৰি ধুই তেখেতে এগছি গুৰুবন্তি জ্বলাই গুৰু সেৱা কৰিছিল। আৰু ৰাতিটো তেখেতসকলৰ আশ্ৰয়তে থাকি এসাঁজ অন্নও খাইছিলে। সেই সময়ত তেনেকৈ আমাৰ তেনেকুৱা বস্তু নাই। সেয়ে আমাৰ কাষৰে ঢেকীয়া শাক বুটলি তেখেতক ঢেকীয়া শাকৰ আঞ্জাৰে আপ্যায়ন কৰিছিলে। আৰু গুৰুবন্তি গছ তেখেতে সেই সময়ত এই 14 টকা বা অমিতা এনেকুৱা পাত্ৰতে জ্বলাইছিল। তাৰপৰা পিছদিনাখন পুৱাই তেখেতে ওচৰৰে 2-4 ঘৰ গঞা আছিলে, গঞাক মাতি আনি পেলাই তেখেতে গঞাৰ লগত আলোচনা কৰিলে। আৰু তেখেতে 4টা বৰগছৰ খুঁটিৰে সীমা নিৰ্ধাৰণ কৰিছিল। আচলতে কথাটো এনেকুৱা আছিলে, এতিয়া আমি বুজি পাইছোঁ, সেই সময়তে তেখেতে বৃক্ষৰোপণ কৰি আমাৰ শীততাপ নিয়ন্ত্ৰিত তাৰো ব্যৱস্থা কৰিছিলে। আমি তাৰপিছতেই এই গঞা ৰাইজসকলৰ লগত আলোচনা কৰি পেলাই তেখেতে ক'লে যে এই বন্তিগছি আমি জ্বলোৱা হ'ল, ইয়াক আপোনালোকে ভালকৈ পোহপাল দি ৰাখিব। আৰু এই বন্তিৰ প্ৰভাৱত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অগণন ৰাইজ ইয়ালৈ আগমন হ'ব। আৰু হয়, এতিয়াও আমাৰ ভাৰতৰ যিমানবিলাক দেশ আছে, সকলো দেশৰে ৰাইজ ইয়ালৈ আহে। আৰু এই বন্তিগছলৈ যি মনোকামনা পূৰ্ণ অৰ্থে সেৱা আগবঢ়ায়, আজিৰ তাৰিখত সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। কাৰোবাৰ সন্তান নাই, কাৰোবাৰ বিয়া হোৱা নাই, কাৰোবাৰ অসুখ, কাৰোবাৰ চাকৰি বাকৰি, যাৰ যি ইচ্ছা, যি মনোকামনা লৈ ইয়াত সেৱা লয়, তেখেতসকলৰ মনোকামনা পূৰ্ণ হয় বুলি আমাক সেৱাৰ্থীসকলে জনায়। বা আমাৰ নিজৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান আমি প্ৰমাণ পাইছোঁ। আমি কৈছোঁ যে এই অনুষ্ঠান গুৰুজনে প্ৰতিষ্ঠা কৰা কালৰে পৰা এই ঢেকীয়াখোৱাবাসীৰ ৰাইজে ইয়াক খুব সযতনে প্ৰতিপালন কৰি আছিল। 1959 চনত ইয়াত এখন পৰিচালনা সমিতি গঠন হ'ল। এই পৰিচালনা সমিতি গঠন হৈ পেলাই পৰিচালনা সমিতিয়ে বিভিন্ন উন্নয়নমূলক কাম, ৰাস্তাই হওক, খোৱা পানীয়ে হওক, বিদ্যুতে হওক, আলহী থকা ঘৰে হওক, বা ইত্যাদি যিখিনি ব্যৱস্থা ৰাইজে সমিতিয়ে গ্ৰহণ কৰিলে। আৰু অফুৰন্ত ৰাইজৰ সঁহাৰি ইয়াত কোনোদিন আমাৰ সমস্যা অৰ্থৰ সমস্যা প্ৰভু কিবা তেতিয়ালৈকে হোৱা নাই। আমাৰ সকলোৱে ইয়াত অফুৰন্তভাৱে সহায় কৰে। আৰু আমিও যিমান পাৰোঁ ৰাইজৰ সুবিধাৰ কাৰণে আমি কাম কৰোঁ। আৰু আমাৰ চৰকাৰেও আমাক কাম কৰে, ৰাস্তাই হওক, খোৱা পানীয়ে হওক, বিদ্যুতেই হওক, বা নামঘৰৰ প্ৰেক্ষাগৃহেই হওক, বা ইত্যাদি হওক, বা আমাৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমাৰ বৃক্ষৰোপণৰ যোগেদি পাৰ্কেই হওক, বা কণ শিশুসকলৰ কাৰণে তেনেকুৱা সুবিধাৰ কৰে। আমাৰ নামঘৰ এখন নিজা সত্ৰীয়া সংগীত মহাবিদ্যালয় আছে। কিমান ছাত্ৰ ছাত্ৰী আছে ইয়াত? এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰী প্ৰায় 150জনমান আছে। ইয়াৰ পৰা প্ৰায় কমেও 2000-3000 মান ল'ৰা ছোৱালী ইয়াৰ পৰা বিশাৰলৈ ওলাই গ'ল। কিমান চনত প্ৰতিষ্ঠা হৈছিল? এইটো 1989 চনত গঠন হৈছিলে। তাৰ আগতো আছিলে, কিন্তু আমাৰ পঞ্জীয়নটো তেতিয়াই হৈছিলে। তাৰপৰা পঞ্জীয়নটো তেতিয়া হৈছে। তাৰ আগতো কিন্তু আমাৰ এজন কলীয়া বড়ো গোসাঁয়ে, গিৰীন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই, তেখেতে এটা শিক্ষক আছিলে। তেওঁ বেছিক টিচাৰ তেখেতৰ শিৱসাগৰত হয়। ইয়াত আহি পেলাই তেনেকুৱা সৰু ল'ৰা ছোৱালী গোটাই পেলাই তেখেতে তেনেকৈ শিক্ষাটো প্ৰথম আৰম্ভণি তেখেতে কৈছে। তেখেতকো কিন্তু আজি তাৰিখলৈ আমি শ্ৰমণ কৰিব লাগিব।
বা আমাৰ ৰামেশ্বৰ বৰমানৰ কমলাবাৰী তেখেতৰ যোগেদি আমি স্কুল প্ৰতিষ্ঠা কৰা হ'ল। এতিয়া আমাৰ সংগীত মহাবিদ্যালয় এইটো এটা পৰীক্ষা কেন্দ্ৰ আছে, ইয়াতে পৰীক্ষাও হয়, এই ভাটাখাণ্ডা আণ্ডাত হয়। সেয়ে আৰু আমি কিছুমান পৰিচালনা সমিতিৰ উন্নয়নমূলক কাম কৰোঁ। মই চমুৱাই কৈছোঁ যে আমি হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাই হওক, উচ্চ মাধ্যমিকৰ শিক্ষাই হওক, শিক্ষান্ত পৰীক্ষাই হওক, ভাল ধৰণে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন আৰু আশীৰ্বাদ জনাওঁ। আৰু গাঁৱৰ আমাৰ যিসকল ৰোগীয়া বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, তেনেধৰণে আমি সহায় সহযোগো কৰোঁ। বা কিছুমান ৰাস্তা পদূলিতো আমি কাম কৰোঁ, মানে কিছুমান ৰাস্তা যদি যাব নোৱাৰা হয় বা চৰকাৰে কৰিব পৰাকৈ নাই, তাতো আমি ৰাইজৰ ধনেৰে আমি কিছুমান কাম কৰি দিওঁ। সেয়ে আমি ভৱিষ্যতেও যে আমাৰ এই গুৰুজনৰ থানখনি পৰ্যটন ক্ষেত্ৰ হ'ব লাগে বুলি আমি ভাবিছোঁ বা আমি চৰকাৰৰ লগত আমি যোগাযোগ কৰিম। কিন্তু ইতিমধ্যে আমাৰ নামঘৰ মহাসভাৰ বাকী অধিৱেশন চলি আছে, তেখেতসকলেও কিবা প্ৰস্তাৱ লৈছে। কালি এটা আমাৰ গোটেই অসমখন জুৰি তাত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান হ'ল, যিখিনি নৃত্য আমি দেখিয়ে পোৱা নাই। যে আমাৰ সুন্দৰীয়া সত্ৰৰ পৰা অধিকাৰী ডাঙৰীয়া আহি যিমানখিনি, আৰু লগতে আমাৰ এই দাস ডাঙৰীয়াই তেখেতৰ মাইক্ৰফোন হাতত লৈ যিমানখিনি তত্ত্বগধুৰে আমাক কথা ক'লে যে পশ্চিম দিশত যে আমাৰ ইমানখিনি আমাৰ কলা কৃষ্টি সংস্কৃতি গুৰুজনৰ আছে, এইখিনি আমাৰ আগলৈ আনিব লাগে, পোহৰলৈ আনিব লাগে আৰু যুৱ প্ৰজন্মৰ মাজত আমি বিলাই দিব লাগে। তাৰ কাৰণে আমি ঢেকীয়াখোৱা বৰনামঘৰে আমি প্ৰচেষ্টা হাতত ল'ম। 2028 চনত আমাৰ গুৰুজনৰ এই মন্ত্ৰীগছি, এতিয়া বৰ্তমান 26 চন, সম্পূৰ্ণ 500 বছৰ হ'ব। আমি ভাবিছোঁ গোটেই আমি অসম জুৰি তেনেধৰণে আমাৰ বিভিন্ন সত্ৰ বা বিভিন্ন আমাৰ গাঁৱে ভূঞে যিমানখিনি কলা কৃষ্টি সংস্কৃতি নিজনা গুৰু আছে, সেইখিনি আমি উলিয়াই অনাৰ প্ৰয়াস কৰিম। আৰু লগতে আমাৰ যি মাতৃভাষা, এই মাতৃভাষাটো আমি খুব সংৰক্ষণ কৰি ৰাখিব লাগে। তথাপিতো আমি সেই মাতৃভাষা সংৰক্ষণৰ ক্ষেত্ৰত আমি মাতৃভাষাৰ শৰণাই ইয়াত বৰ্তমান কৰোঁ। ইয়াত বৰগীত হয়, সত্ৰীয়া নৃত্য হয়, চালি নৃত্য, ঝুমুৰা, কৃষ্ণ নৃত্য, অপ্সৰা নৃত্য, কিছুমান নৃত্যটো আজিকালি চিনিয়ে নাপায়, কিন্তু সেই আমি ইয়াত প্ৰদৰ্শন কৰোঁ। আৰু আমি পাৰিলে আমি সাত ভনী একত্ৰিত কৰাৰ ব্যৱস্থা কৰিম। আমি সাত ভনী একত্ৰিত কৰিছিলোঁ এটা সময়ত, আকৌ অনাগত দিনত আমি সাত ভনী একেলগতে আমি একত্ৰিত কৰি আমাৰ এই বাহিৰৰ দিশখন আমাৰ অসমৰ পৰা আঁতৰি গৈছিলে, তেখেতসকলক আমাৰ গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি, এইখিনি কিন্তু আমি সম্পূৰ্ণৰূপে তাত আমি প্ৰতিষ্ঠা কৰি পেলাই আমি যাব লাগিব। এটা সময়ত আমি নগালেণ্ডত তুলিতো নামঘৰ প্ৰতিষ্ঠাৰ ব্যৱস্থাও কৰা হৈছিলে, আৰু বিভিন্ন সত্ৰৰ লগত আমাৰ সংযোগ আছে। সেয়া আমি ভাবিছোঁ যে যিখিনি সত্ৰই আমাৰ গুৰুকেইজনৰ কলা কৃষ্টিসমূহ সংৰক্ষণ কৰি ৰাখিছে, তেখেতসকলক ওচৰত আমি সেৱা জনালোঁ যে এইটো এটা ভঁৰাল আমাৰ, এই ভঁৰাল আমাৰ সদায় চহকী হৈ থাকিব লাগিব। আৰু অনাগত দিনত উঠি অহা প্ৰজন্মৰ প্ৰতি এটি কিন্তু আহ্বান আছে যে গুৰুজনে প্ৰতিষ্ঠা কৰা যি নামঘৰৰ ভেটি, মানৱ জাতি গঢ়োতা ভেটি, এই ভেটিলৈ আহিব লাগিব। এই ভেটিলৈ আহি পেলাই আধ্যাত্মিক দিশ ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ নিজৰ ঘৰখন, নিজৰ গাঁওখন, দেশ মাতৃ সেৱা কৰিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিম। তেখেতসকলৰ হাততে আমাৰ অসমখন চঞ্জাব লাগিব। সেয়ে ভাবিছোঁ যে আমাৰ অসমখন ভাৰতে নহয়, আমি বিশ্ব দৰবাৰত আমাৰ দুজনা গুৰু কৃষ্টি সংস্কৃতি আমি বিশ্ব দৰবাৰত আমি দেখুৱাব লাগে। আমাৰ অসমৰ ৰাইজেতো জানিছে, কিন্তু আমাৰ বাহিৰৰ ৰাইজেতো তেনেধৰণে নিয়াৰ প্ৰয়াস কৰিব। আৰু এই সুযোগতে আমি আমাৰ নামঘৰ মহাসভাৰ সকলোকে আমি এইটো আহ্বান জনাম যে ইয়াৰ যোগেদি আমি গুৰুজনৰ কলা কৃষ্টি আমি বিশ্ব দৰবাৰত দেখুৱাই প্ৰতিষ্ঠা কৰিব লাগে। ধন্যবাদ। এটি সুন্দৰ বাৰ্তা তেখেতে প্ৰেৰণ কৰিলে, আৰু তেখেতে আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈকে কি কেনেদৰে চলি আছে আৰু আগলৈকে কি পৰিকল্পনা কৰিছে, কি ধৰণে আমি ঢেকীয়াখোৱা বৰনামঘৰক ঐতিহাসিক পৰ্যটন ক্ষেত্ৰলৈকে নিব পাৰি, তাৰ কাৰণে আৰু লগতে আমাৰ অকণ হেৰি কৈছে যে আমাৰ ইয়াত কেইটামান আমাৰ সাংবিধানিক অনুষ্ঠান হয়। যে আমাৰ ভাদ মাহত চাৰিপ্ৰসঙীয়া পালনাম হয়, চাৰিপ্ৰসঙীয়া এমাহ পালনাম হয়। অসমত এমহীয়া পালনাম বৰ্তমান চাৰিপ্ৰসঙীয়াকৈ ক'তো হোৱা নাই, ইয়াতে প্ৰথম হৈছে। তাৰো এতিয়া কথা আছে যে মহাপুৰুষ মাধৱদেৱ যেতিয়া হাতী ধৰা কেছত বন্দী হৈছিলে, শংকৰগুৰুৱে মাজুলী ধোৱাহাটত 7 দিনীয়াকৈ পালনাম পাতিছিলে মাধৱগুৰুক লগ পাবৰ কাৰণে। আৰু এই পালনামৰ অন্তত
মানুহবোৰ তাত গৈ পেলাই সংযোগ কৰি এইটো মণিকাঞ্চল সংযোগ বুলি কয়। তেতিয়াই পৰা কিন্তু ঢেকীয়াখোৱা বৰনামঘৰত মাহ যোৱা আমি 7 দিনীয়াকৈ নকৰা হ'লোঁ, আমি মাহ যোৱাকৈ কৰিবলৈ ল'লোঁ। তেতিয়াৰ পৰা মাহ যোৱা পালন হয়। আৰু চ'ত মাহত এটা সময়ত এনেকুৱা হৈছিলে যে দেশত মাৰি মৰক দুৰ্ভিক্ষই দেখা দিছিলে, যে আমাৰ গাঁওখনটো সেই সময়ত বহুত মানুহৰ অকাল বিয়োগ হৈছিলে, বিভিন্ন ৰোগ আহিছিলে। তেতিয়া পৰিত্ৰাণ পাবৰ কাৰণে চ'ত মাহৰ পূৰ্ণিমা তিথিত তেতিয়া আমাৰ আগদিনাখন পূৰ্ণিমাৰ আগদিনাখন পালনাম হয় আৰু পিছদিনাখন আমাৰ বৰসভা হয়। আৰু আহিন মাহত আমাৰ শংকৰগুৰুৰ জন্ম জয়ন্তী হয় আৰু জেঠ মাহত মাধৱদেৱৰ জন্ম জয়ন্তী হয়। তাৰোপৰি বিভিন্ন ৰাইজে আগবঢ়োৱা ভাওনা সভা ইত্যাদি ৰাস আমাৰ ৰাসো হয়। এইখিনি অনুষ্ঠানো চলি থাকে, কিন্তু সাংবিধানিক আমাৰ এইকেইটা অনুষ্ঠান আমাৰ হয়েই নিত্য নৈমিত্তিকভাৱে হয়। নমিত। গতিকে এয়া আপোনালোকে এতিয়া বিতং তথ্য লাভ কৰিলে ঢেকীয়াখোৱা বৰনামঘৰত কি কাৰ্যসূচী কেনেকৈ চলে আৰু প্ৰতি বছৰত কি কাৰ্যসূচী থাকে। ঢেকীয়াখোৱা বৰনামঘৰ মহাপুৰুষ মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই ঢেকীয়াখোৱা বৰনামঘৰৰ আছে ঐতিহ্য, এই ঢেকীয়াখোৱা বৰনামঘৰৰ আছে মহিমা। এই নামঘৰৰ মহিমাত আজি সকলোৱে আকৰ্ষিত, সকলোৱে অতি ভক্তিভাৱেৰে ইয়াত শ্ৰদ্ধা সেৱা জনাই নিজৰ মনোকাম সম্পূৰ্ণ কৰিব পাৰে বুলিও তেখেতে নিজৰ বক্তব্যত জনাইছে আৰু তেখেতে আৰু এটা আহ্বান জনাব বিচাৰিছে। আহক আমি শুনিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন জিলাৰ তীৰ্থযাত্ৰীসকল তীৰ্থ ভ্ৰমণ কৰে, হয় পৰশুকুণ্ড যায়, ঢলা-শদিয়া যায়, মাজুলী যায় বা নিকাবাৰীলৈকে সতি এনেকৈ যিমানখিনি তীৰ্থযাত্ৰীয়ে তীৰ্থ ভ্ৰমণ কৰে, আমাৰ ঢেকীয়াখোৱা বৰনামঘৰত সম্পূৰ্ণ বিনামূলীয়াকৈ আমি তেখেতসকলক ৰখাৰ ব্যৱস্থা কৰোঁ আৰু গা পা ধোৱাৰ সম্পূৰ্ণ সুবিধা আছে। তাৰ কাৰণে যিসকল তীৰ্থযাত্ৰী এতিয়াও অহা নাই, আমি ইয়াত আহিবলৈ আহ্বান জনালোঁ, সকলো আহক। এই নামঘৰ মই কৈছোঁ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে নামঘৰ। এই নামঘৰত ইয়াৰ সকলোকে বাক স্বাধীনতা দিয়া হয়। নামঘৰ ভাগ নিজৰ বুলি ভাবি ল'লেই সকলোৰে নিজৰ হৈ যাব আৰু ইয়াত আহি পেলাই সকলোৱে বাক স্বাধীনতা নিজে ইয়াত পাব আৰু নিজস্ব ৰূপে ইয়াত কাম কৰি তেখেতসকলে ইয়াত থাকিব পাৰিব। নিশ্চয়কৈ নহ জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি নহ ধৰ্মশীল দানৱৰ্ত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ গোপীভৰ্তা পদকমলৰ দাসৰ দাস টান দাস। আৰু সেই যোগা ঘোষাৰে মহাপুৰুষ মাধৱ গুৰুজনে আমাক সকলোকে এক কৰি গৈছে। এই বৰভেটিক আমি বৰভেটি কৰি ৰাখোঁ। আমি প্ৰত্যেকগৰাকী মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰ অনুগামী শিষ্য ভকত বৈষ্ণৱসকলে গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতি আদৰ্শ পৰম্পৰাক আগবঢ়াই লওঁ। আৰু আমি আশা কৰিম ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণৰ পৰা এই বাৰ্তা আপোনালোকে যি এই মুহূৰ্তত আমাৰ ডিজিটেল মাধ্যমৰ যোগেদি লাভ কৰিলে, এই বাৰ্তাটো শুনি কিছু কথা অনুভৱ কৰিব পাৰিব, অৱগত হ'ব আৰু ঢেকীয়াখোৱা বৰনামঘৰলৈকে আহি আমাৰ সন্মানীয় সভাপতি শ্ৰী প্ৰবীণ কলিতাক ঢেকীয়াখোৱা বৰনামঘৰ কেনেকৈ হ'ল আপোনালোকে এই কথাটো জনা ভাল যে যিজন বুঢ়াই গুৰুজনক আপ্যায়ন কৰিছিলে, তেখেতে সেই সময়ত এই জেগাডোখৰ এই থানখন বুঢ়া নামত উৎসৰ্গা কৰিছিলে। আচলতে বুঢ়া নামঘৰ আছিলে, এতিয়া কালক্ৰমত ঢেকীয়াখোৱা বৰনামঘৰ হ'ল। আৰু যিগৰাকী আয়ে দিহা কৰি দিছিলে, কাষেৰে যিটো জান বৈ গৈছে, সেই বুঢ়ী নামত উৎসৰ্গা কৰা হ'ল, বুঢ়ী দিয়া হ'ল। আৰু এটা আমাৰ পুখুৰী আছে খোৱাৰ কাৰণে গাঁওখনৰ নাম ঢেকীয়াখোৱা হ'ল। আৰু ইতিমধ্যে এটা পুখুৰী আছে যি বুঢ়ীয়ে নিজৰ চুলি চেং কাটি বজাৰ কৰি আনিছিলে, মূৰৰ চুলি কাটি পেলাই চেং গুটি চেং বেচি পেলাই আনিছিলে। এইটো হাতৰ জনা পুখুৰী বুলি কয়। এটা পুখুৰী আছে ডাঙৰ, সেই পাৰতে বজাৰ বহে, তাতে তেখেতে বজাৰ কৰিছে। সেই পুখুৰীটো ইতিমধ্যে সংৰক্ষিত কৰি ৰখা হৈছে। আৰু নিশ্চয়কৈ ইয়াক সুন্দৰ এটি ব্যৱস্থাৰ মাজেৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে ঢেকীয়া বৰনামঘৰৰ ঐতিহ্য গৰিমা মহিমা সকলোখিনি সুৰক্ষিত ৰখাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আমি ভাবোঁ ইয়াতকৈ আৰু ভাল কথা একো নহয়। এটা সুন্দৰ পৰিৱেশৰ মাজত আজি আমি এই বাৰ্তাটো আপোনালোক সকলোলৈ প্ৰেৰণ কৰিলোঁ। আমি আশা কৰিম আপোনালোকৰ এই বাৰ্তাটোৰ পৰা এটি সুন্দৰ অনুভৱ হ'ব আৰু ঢেকীয়াখোৱা বৰনামঘৰলৈকে আহি আপোনালোকে সেৱা এটি জনাই মহাপুণ্যৰ ভাগিদাৰ হ'ব। আমি সকলোৱে আহক, আমি একেলগে থাকোঁ, আমি একলগ হওঁ, গুৰুজনৰ আদৰ্শৰ হৰিনামৰ পৰম অমৃতময় বাণী বিলাই যাওঁ, সকলোৱে কুশলে থাকোঁ। ধন্যবাদ। কৃষ্ণ।